দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ 29 আৰু 30 দুদিনীয়া কাৰ্যসূচীৰে আমি এই ৰূপালী জয়ন্তী মহোৎসৱ ভাগ মৰণৈ চাপৰি প্ৰাথমিক শাখাত অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছোঁ। তাৰে প্ৰথম দিনা কাৰ্যসূচী আমাৰ সফল ৰূপায়ণ হৈ গৈছে। আজি দ্বিতীয় দিনাও প্ৰথম আগবেলাৰ কাৰ্যসূচী আমাৰ শেষ হৈছে। দ্বিতীয় পিছবেলালৈ আমাৰ দুপৰীয়া স্মৃতিগ্ৰন্থ উন্মোচনী সভাভাগী আছে। তাৰ পাছতে মূল ধৰ্মালোচনী সভাভাগী অনুষ্ঠিত হ'ব। তাৰ উপৰিও আমাৰ সন্ধ্যাভাগলৈ আমাৰ মূল শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ তাৰ ভিত্তিত এভাগী ভাওনা প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰা হৈছে। আমি সমস্ত বাপ বান্ধৱক এই অনুষ্ঠানভাগীলৈ সকলোকে আমন্ত্ৰণ জনাই আপোনাৰ চৰণলৈ নিবেদন জনাইছোঁ।